কাইলৈ দেখিব কিদৰে লক্ষাধিক যুৱক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ সকলো যুৱ শক্তি সমাৰোহ আয়োজন কৰাইছে। তাতে আপোনালোকে এটা স্পষ্ট সাৰ্থক ছবি আপুনি দেখিব পাৰে। জেএনজি কিয় আছে আমাৰ সৈতে। পূৰ্বতে সকলোৱে জানে যে মাটি বাৰী বন্ধ কৰি চাকৰি বিচাৰি কংগ্ৰেছী দালাল বা নেতাক দিবলগীয়া হৈছিল। আজিৰ তাৰিখত জেএনজি দেখিছে নিজৰ মেধাৱীলৈ আমাৰ আনকি ৰাজনৈতিক সিদ্ধান্তৰ বিপৰীতে থকা ছাত্ৰ ছাত্ৰীৰ বা মেধাৱী ছাত্ৰ ছাত্ৰীৰ চাকৰি পায়। এতিয়া সকলোৱে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদালতৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে তেনেকুৱা কথা নাই। গণতান্ত্ৰিক দেশ এখনত জেএনজিয়ে হওক বা 80 এগৰাকী জ্যেষ্ঠ নাগৰিকেই হওক সকলোৰে নিজস্ব অধিকাৰ আছে। সেই অধিকাৰ প্ৰতি শ্ৰদ্ধাশীল ৰাজধৰ্ম পালন কৰি আমাৰ দুয়োখন চৰকাৰে কাম কৰে। জেএনজিয়ে দেখিছে যে বিগত সময়ছোৱাত মাটি বাৰী বিক্ৰী কৰি কংগ্ৰেছী দালালক চাকৰি বাবে ঘোষ দিবলগীয়া হৈছিল, ঘোষ দিবলগীয়া হৈছিল। আজি 1,60,000 চাকৰি হৈছিল। জেএনজিয়ে দেখিছে পূৰ্বতে 24 ঘণ্টা অসম বন্ধ, 1 ঘণ্টা অসম বন্ধ, 1000 ঘণ্টা অসম বন্ধ, হত্যা, বোমা বিস্ফোৰণ ইত্যাদি হয়। কিন্তু আজিৰ তাৰিখত জেএনজিয়ে দেখিছে যে অসমত আজি অসমত আজি পূৰ্বতে ইয়াৰ পৰা সাধাৰণ দোকানীও গুচি গৈছিল, তাৰ বিপৰীতে আজি 5,17,000 কোটি টকাৰ বিনিয়োগ এদিনতে হৈছে। আজি জেএনজিয়ে দেখিছে কিদৰে 27,000 কোটি টকাৰ ছেমিকণ্ডাক্টৰ হৈছে। জেএনজিয়ে দেখিছে এই ছেমিকণ্ডাক্টৰ অসমত যেতিয়া প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হ'ল, কংগ্ৰেছে কিদৰে অসমত টেলেণ্ট নাই বুলি জেএনজিক বা আমাৰ অসমৰ যুৱ প্ৰতিভাক অপমান কৰিছিল। পুনৰবাৰ ধৰিছোঁ জেএনজিয়ে দেখিছে যে 27,000 কোটি টকাৰ ছেমিকণ্ডাক্টৰ হওঁতে সমগ্ৰ অসম যেতিয়া উৎফুল্লিত হৈ পৰিছিল, ধন্যবাদ দিছিল মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেই সময়ত কংগ্ৰেছে কৈছিল যে অসমৰ কোনো টেলেণ্ট নাই। জেএনজি বা অসমৰ যুৱ প্ৰতিভাৰ প্ৰতি, অসমৰ যুৱ শক্তিৰ প্ৰতি কংগ্ৰেছে যিদৰে এনেধৰণে বাক্য কৈছিল যে অসমত প্ৰতিভা নাই, এই কথাবোৰ জেএনজি লক্ষ্য কৰিছে নহয়। জেএনজিয়ে লক্ষ্য কৰিছে যিদৰে চৰকাৰী চাকৰি বিহীনভাৱে দিয়া হৈছে, ঠিক সেইদৰে উদ্যোগীসকলৰ বাবে 2 লাখ টকাৰ 5 লাখ টকা পৰ্যন্ত লক্ষাধিক যুৱ শক্তিক কিদৰে দিয়া হৈছে। এইবিলাক জেএনজিয়ে লক্ষ্য কৰিছে। সত্য নাই, হিংসা নাই। আজিৰ তাৰিখত অসমৰ পৰিস্থিতি অসমৰ বাহিৰত বোমা বিস্ফোৰণ বা উগ্ৰপন্থাৰ ৰাজ্য বুলি নহয়। আজি ধ্ৰুপদী ভাষা অসমীয়া থকা এখন ৰাজ্য য'ত ইউনেস্কোই স্বীকৃতি দিছে ৱৰ্ল্ড হেৰিটেজ চাইট। জেএনজিয়ে দেখিছে কিদৰে 14 কিলোমিটাৰ পথ নিৰ্মাণ হৈছে। জেএনজিয়ে দেখিছে কিদৰে আজি চাহ জনগোষ্ঠীৰ পৰা প্ৰতিটো জনগোষ্ঠীৰ কথা এইখন চৰকাৰে চিন্তা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ জেএনজিয়ে দেখিছে কিদৰে বৰিষা উপদ্ৰৱৰ প্ৰতিমূৰ্তি যিদৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন কৰা হৈছে, ঠিক সেইদৰে লাচিত বৰফুকনৰ 125 কোটি টকাৰ মূৰ্তিও অসমৰ যুৱ প্ৰতিভা, অসমৰ ইতিহাসৰ সোণালী পৃষ্ঠাসমূহ আজি প্ৰচাৰিত হৈছে। গতিকে জেএনজি ৰাজনৈতিকভাৱে সচেতন। আমি সৌভাগ্যৱান 70 লাখ নতুন ভোটাৰৰ জেএনজি লগতে 6 লাখ যি নতুন ভোটাৰ সংযুক্ত হৈছে। সকলোবিলাক মোদী ডাঙৰীয়াৰ বিকশিত ভাৰত, সুৰক্ষিত ভাৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকশিত অসম, সুৰক্ষিত অসমৰ যি মন্ত্ৰ, সেই মন্ত্ৰ সেইকাৰণে সকলোৱে একেলগে উচ্চাৰণ কৰিছে। আচলতে গণতান্ত্ৰিক দেশ এখনত ভুলেই আমাক সমৰ্থন বুলি কোৱাৰ কথাটোৱে এটা অহংকাৰৰ পৰিচয়। গতিকে আমি ভাবোঁ যে জেএনজি আমাৰ লগত আছে। আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন আশীৰ্বাদ যাত্ৰাটোতে দেখিছে কিদৰে আজিৰ যুৱ সমাজ উঠি আহিছে হিমন্ত বিশ্ব শৰ্মাদেৱক শুভেচ্ছা জনাবলৈ। আমি দেখিছোঁ জেএনজি, মই নিজেই দেখিছোঁ কেইবাটাও নৱবিবাহিত দম্পতি বা বিবাহ হ'বলগীয়া ডেকা ল'ৰা ছোৱালীক ওলাই আহি আৱেগিক হৈ হিমন্ত বিশ্ব শৰ্মাদেৱক কৈছে যে আপোনাৰ বাবে হয়তো এখন তামোল নোখোৱাকৈ এটা চাকৰি কৰিব আমাৰ দিয়া, বা কোনোবা এজন যুৱক ওলাইছে, দাদা আপুনি দিয়া 2 লাখ টকাৰে মই মাছো পঢ়িছোঁ, মই আজি ছাগলীৰ ফাৰ্মো কৰিছোঁ, গাহৰি ফাৰ্মো কৰিছোঁ, মই এতিয়া নিজেই 6জন ল'ৰাক মানে নিয়োগ কৰিবলৈ সক্ষম হৈছোঁ। এইবিলাক কথাৰ পৰা আমি খুব বিশ্বাসী যে এখন বিকশিত অসমৰ বাবে, এখন সুৰক্ষিত অসমৰ বাবে, হত্যা, হিংসা, ভংগ, হৰতাল, পিকেটিং ৰহিত এখন অসমৰ বাবে জেএনজি আমাৰ লগত আছে বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।